মুখ্যমন্ত্ৰীৰ চেহেৰা বিজেপিৰ মুখ্যমন্ত্ৰীৰ চেহেৰা সলনি হ'ব নেকি? মই তেনেকৈ একো দেখা নাই, কাৰণ যিমান ভাল কাম, যিমান ডেভেলপমেণ্টৰ কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে, আজি অসমৰ 3,40,00,000 ৰাইজে এইটো উপলব্ধি কৰি আছে যে আজি অসমত কেনেকৈ আগুৱাই লৈ যায়। আজিৰ দিনত আমি ক'ব পাৰোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক আগুৱাই লৈ যাবৰ কাৰণে যেনেকৈ কাম কৰি আছে আমি আগতে কেতিয়াও এইটো দেখা নাই। আজি ইয়াতে আমি সংবিধান গৌৰৱ দিৱস আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সবকে কৈছে নিজৰ নিজৰ সমষ্টিত গৈ আমি ভোগালী মিলন কাৰ্যক্ৰম এটা আমি কৰিব লাগে। আৰু সেই হিচাপতে য'ত আমাৰ বিধায়ক নাই, ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নাই, এলায়েন্সৰ বিধায়ক আছে, তাতে আমি এজন মন্ত্ৰীক দায়িত্ব দিছে। আমি ইয়াতে আজি আমি এইকাৰণে ইয়াতে উপস্থিত হৈছোঁ যে আমি এই কাৰ্যক্ৰম উপস্থিত হওঁ। থেংক ইউ। মই আগতে কৈছোঁ এইটো যে প্ৰশ্নই নুঠে। আজি এইটো অপ্ৰাসংগিক কথা আপুনি সুধি আছে। যদি কিবা অভিযোগ আছে স্পেচিফিক দিব। আৰু আমি এটা কাম কৰিছোঁ যে গোটেই জিলাত এটা আমাৰ আগৰ পৰাই এটা কমিটি আছে, যি কমিটি সাপ্লাই ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট, আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, পুলিচ, ADC গোটেই ডিপাৰ্টমেণ্ট একেলগে থাকে মনিটৰ কৰিবৰ কাৰণে টাস্ক ফ'ৰ্চ এটা আছে। আজি আমি যোৱা কেইদিনৰ পৰা মই দায়িত্ব লোৱাৰ পিছতে মই বিভাগীয় কৰ্মকৰ্তা গোটেই DC আয়ুক্ত নেতৃত্বত যিটো আছে আমি কৈছোঁ যে প্ৰতি মাহে মিনিমাম একবাৰ মিটিং কৰিব লাগে আৰু জইণ্টলি বজাৰত যাব লাগে, যাতে আমি মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ চেহেৰা বিজেপিৰ মুখ্যমন্ত্ৰীৰ চেহেৰা সলনি হ'ব নেকি? মই তেনেকৈ একো দেখা নাই, কাৰণ যিমান ভাল কাম, যিমান ডেভেলপমেণ্টৰ কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে, আজি অসমৰ 3,40,00,000 ৰাইজে এইটো উপলব্ধি কৰি আছে যে আজি অসমত কেনেকৈ আগুৱাই লৈ যায়। আজিৰ দিনত আমি ক'ব পাৰোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক আগুৱাই লৈ যাবৰ কাৰণে যেনেকৈ কাম কৰি আছে আমি আগতে কেতিয়াও এইটো দেখা নাই। আজি ইয়াতে আমি সংবিধান গৌৰৱ দিৱস আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সবকে কৈছে নিজৰ নিজৰ সমষ্টিত গৈ আমি ভোগালী মিলন কাৰ্যক্ৰম এটা আমি কৰিব লাগে। আৰু সেই হিচাপতে য'ত আমাৰ বিধায়ক নাই, ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নাই, এলায়েন্সৰ বিধায়ক আছে, তাতে আমি এজন মন্ত্ৰীক দায়িত্ব দিছে। আমি ইয়াতে আজি আমি এইকাৰণে ইয়াতে উপস্থিত হৈছোঁ যে আমি এই কাৰ্যক্ৰম উপস্থিত হওঁ। থেংক ইউ। মই আগতে কৈছোঁ এইটো যে প্ৰশ্নই নুঠে। আজি এইটো অপ্ৰাসংগিক কথা আপুনি সুধি আছে। যদি কিবা অভিযোগ আছে স্পেচিফিক দিব। আৰু আমি এটা কাম কৰিছোঁ যে গোটেই জিলাত এটা আমাৰ আগৰ পৰাই এটা কমিটি আছে, যি কমিটি সাপ্লাই ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট, আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, পুলিচ, ADC গোটেই ডিপাৰ্টমেণ্ট একেলগে থাকে মনিটৰ কৰিবৰ কাৰণে টাস্ক ফ'ৰ্চ এটা আছে। আজি আমি যোৱা কেইদিনৰ পৰা মই দায়িত্ব লোৱাৰ পিছতে মই বিভাগীয় কৰ্মকৰ্তা গোটেই DC আয়ুক্ত নেতৃত্বত যিটো আছে আমি কৈছোঁ যে প্ৰতি মাহে মিনিমাম একবাৰ মিটিং কৰিব লাগে আৰু জইণ্টলি বজাৰত যাব লাগে, যাতে আমি মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।